ৰাম নাৰাজন ৰাম মানুহে যেতিযোৱা ৰাম নাৰাজন ৰামৰ আহ্বান কৰে তেতিযোৱা তেওঁ সমগ্ৰ ব্ৰহ্মাণ্ডত থকা জীৱ জন্তুবোৰৰো আহ্বান কৰে। পৃথিৱীত ইমান ধৰ্ম আৰু ইমান দেৱতা আছে, সকলোকে একে সময়তে পূজা কৰা সম্ভৱ নহ'ব। সেইকাৰণে মহাগুৰু বালক ব্ৰহ্মচাৰীজীয়ে ৰাম নাৰাজন ৰাম নামৰ বীজ মন্ত্ৰ ব্ৰহ্মাণ্ডলৈ দান কৰিছিল, যাতে মানুহে এই মন্ত্ৰটো জপ কৰিব পাৰে আৰু ব্ৰহ্মাণ্ডৰ সকলো শক্তিক আহ্বান কৰিব পাৰে। মানুহে কেতিয়াও এইটো ভাবিব নালাগে যে ৰাম নাৰাজন ৰাম জপ কৰিলে তেওঁলোকৰ কি লাভ হ'ব। লাভ বিচাৰি নচাই সঁচা মনেৰে এই নামটো জপ কৰা উচিত। এই জপৰ দ্বাৰা আপোনাৰ মন আৰু বিবেক জাগ্ৰত হ'ব। ভৰিৰ পৰা মূৰলৈকে থকা সকলো চক্ৰ সক্ৰিয় হৈ উঠিব। আপোনাৰ মন যিকোনো গ্ৰহলৈ বা স্থানলৈ যোৱাবলৈ ইচ্ছা কৰিলে সেই স্থানলৈ গ'লে যাব পাৰে, দেহ এৰিও, আৰু পুনৰ দেহলৈ ঘূৰি আহিব পাৰে। ৰাম নাৰাজন ৰাম নাম জপ কৰোঁতে আপোনাৰ চেতনা আৰু বিবেক জাগে। সঁচা আৰু মিছা চিনাকি কৰিবলৈ শিকিব। আপুনি যিকোনো সময়ত এই জপ কৰিব পাৰে। এই জপে ডিপ্ৰেশ্যন আঁতৰাই দিলে মানুহে প্ৰকৃতিৰ নিয়ম মানিব লাগে, কিন্তু গ্ৰন্থত লিখা শব্দসমূহ নহয়, কাৰণ সেইবোৰতো মানুহে লিখিছে। মানৱসৃষ্ট ঈশ্বৰে সকলোৰে ভিতৰত থাকে, মাটিৰ কণিকণ, বতাহত, পানীত, সকলো ঠাইতে। মানুহে বুজিব লাগিব যে ৰাম নাৰাজন ৰাম জপ কৰোঁতে জীৱনত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। সেয়েহে এই নামটো জপ কৰি থাকক আৰু জীৱনক নতুন দিশ দিয়ক, য'ত কেৱল সফলতা আৰু সুখ থাকে। আজিকালি সকলো ঠাইত পৰিস্থিতি বেলেগ হৈ গৈছে। মানুহে বুজি নাপায় ক'ত সঠিক আৰু ক'ত ভুল। মানুহৰ ধৰ্ম তেওঁৰ মন আৰু হৃদয়ত থাকে, তেওঁ সেই ধৰ্ম অনুসৰণ কৰা উচিত। মানুহে খোৱাৰ পিছত শুবলৈ যাওঁতে বিচনাত বহি ধ্যান মেডিটেশ্যন কৰা উচিত, কাৰণ ধ্যানো এক প্ৰকাৰৰ পূজা। আপুনি নিজে আল্লাহৰ বান্দা, নিজে ঈশ্বৰ। নিজৰ কথা মনত পেলাওক, নিজৰ পৰা সোধক, সময় কোনো ক'ৰ পৰা আহিছোঁ, ক'লৈ যাব, মৃত্যুৰ পাছত কি লৈ যাব। ধ্যান কৰক, এইটোৱে আপোনাক দীপ্তি, জ্ঞান আৰু শক্তি প্ৰদান কৰিব। আজিৰ পৰিস্থিতিত প্ৰয়োজনীয় যে আমি ৰাম নাৰাজন ৰাম নামৰ সৈতে জড়িত হওঁ, কাৰণ কেৱল এই নামটোৱে আমাৰ জটিল জীৱনক সঠিক দিশ দেখুৱাব পাৰে। যেতিয়া মানুহে ৰাম নাৰাজন ৰামৰ সৈতে জড়িত হয়, তেওঁ জীৱনলৈ এখন নতুন দৃষ্টিভংগী লাভ কৰে, আৰু সেই দৃষ্টিভংগীৰে নতুন শক্তি দি জীৱনক সফল বনায়।